हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं राजाकर আপনাদের সাথে আজকে টিউটোরিয়াল। তো ফ্রেন্ড এই ভিডিওতে আলোচনা করিম আমি যে মেট্রিক পরীক্ষার নতুন তিনটা নিয়ম সেই নতুন তিনটা কি নিয়ম দিছে এই নিয়ম কেইটার বিষয়ে আমি এই ভিডিওত আলোচনা করিম। তো ফ্রেন্ড যদি এই নতুন নিয়ম তিনটা জানিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। তো তাৰ আগতে আৰু এটা কথা কৈ থওঁ যে মেট্ৰিক পৰীক্ষাৰ উত্তৰ পঢ়িত কিছুমান বেলেগ ধৰণৰ নিয়ম দিছে আৰু সেই নিয়ম কেইটাৰ বিষয়ে মই আগতেও কৈ দিছোঁ আৰু অলৰেডি এইটো ভিডিঅ' আছে। তো আপোনালোকে আই বাটনত ক্লিক কৰিলে এই ভিডিঅ'টো পাব, সেইটো চাব পাৰে আৰু মোৰ এই ভিডিঅ'টো ডিসক্ৰিপশনত লিংক দিয়া আছে, এই লিংকৰ পৰা সেই ভিডিঅ'টো চাব পাৰে। তো এতিয়া নতুন তিনিটা নিয়মৰ তো প্ৰথম নিয়মটো হ'ল কি যে আপুনি যেটো আমাৰ এক্সাম হলত যে ইনচাৰ্জ থাকে সেই টিচাৰজনে যে আমাৰ বহিত শৰ্ট সিগনেচাৰ কৰিব নোৱাৰিব। তো সেই তাৰ ফুল নেমটো লিখিব লাগিব। তো এইটো এটা ৰুলছ কৰি দিছে। তাৰপিছত আগতে কৈছিল যে সিসিটিভিৰ কথা কৈছিল যে সিসিটিভি লগাব, হ্যাঁ বাহিৰত লগাব নে ঘৰৰ ভিতৰত লগাব, সেইটো এটা প্ৰশ্ন আছিল। তো সেইটো কনফাৰ্ম হৈ গৈছে, সেইটো এক্সাম হলৰ ভিতৰত লগোৱা হ'ব সিসিটিভিটো। আৰু সেই সিসিটিভিটো ভিতৰত লগোৱা হ'ব আৰু যিসকল স্কুলত বা কলেজত সিসিটিভি নাথাকিব তাত এই এক্সামখন কেনসেল কৰিবলৈ বাধ্য হ'ব, কাৰণ তাত এক্সামখন নহ'ব, কাৰণ সিসিটিভিটো এবাৰ মাষ্ট বি লাগিবই ৰুমৰ ভিতৰতে। তো এইটো গ'ল দ্বিতীয় নম্বৰ। আৰু তৃতীয় নম্বৰ যেটো আছে যে এইবাৰ এক্সামত যেটো আমি তাৰ মানে এক্সাম হলত বহি লিখিবলৈ যিমান কেইটা পেজ আমি ইউজ কৰিম বা যিমান কেইটা পেজত আমি লিখিম সেই কেইটা পেজৰ ওপৰত লিখিব লাগিব। আৰু সেইটো লিখাৰ অপচনটো দি দিছে। আৰু যে আমি 4 পেজ ইউজ কৰিছোঁ বা 5 পেজ ইউজ কৰিছোঁ বা 10 পেজ ইউজ কৰিছোঁ এই গোটেই কেইটা লিখি দিব লাগিব যে আমি ইমান কেইটা পেজ ইউজ কৰিছোঁ, যে সেইখিনি লিখিব লাগিব। আৰু যিবিলাক ৰোলিঙৰ নিয়ম আছে সেইবিলাকৰ ভিডিঅ' মই অলৰেডি আগতেই বনাই থৈ দিছোঁ আৰু সেইটো আপলোড কৰা আছে। তো সেইটো ভিডিঅ' আপোনালোকে চাব পাৰে যে এক্সাম হলৰ উত্তৰ পৰীক্ষণৰ কিছুমান নতুন নিয়ম আছে, সেই নতুন নিয়মবিলাক আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰিব। তো আজিৰ এই নতুন তিনিটা নিয়ম আহিছিল আৰু এই নতুন নিয়ম তিনিটাই আপোনালোকক জনাই দিলোঁ। তো মোৰ ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এতিয়াই এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। থেংক ইউ।